আমাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো সঁফুৰা বৃত্তি পৰীক্ষা, এই পৰীক্ষাটোৰ সঁফুৰা মাধ্যমিক বৃত্তি পৰীক্ষা ক্লাছ 8-9 যোৱা বছৰ কুৱেশ্যন পেপাৰসমূহ আলোচনা কৰিছোঁ। যিকোনো পৰীক্ষা দিওঁতে আমি পুৰণি অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চোৱাটো ইম্পৰ্টেণ্ট, কাৰণ আমি পৰীক্ষা আইডিয়া ক'ব পাৰোঁ আৰু লগতে ইয়াৰ পৰা ভালেখিনি কমন পৰে। ছাত্ৰ-ছাত্ৰীসকল, ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে তোমাক জনাব বিচাৰোঁ, এই পৰীক্ষাটোৰ কাৰণে ইতিমধ্যে আমি এখন ই বুক প্ৰস্তুত কৰিছোঁ, যিখনৰ মাচুল মাত্ৰ 35 টকা। এই 35 টকা তোমালোকে পে'মেণ্ট কৰাৰ লগে লগে তোমাৰ ই বুকখন লাভ কৰিব পাৰিবা, পুৰণি কুৱেশ্যন পেপাৰ পাবা, কাৰণ পুৰণি কুৱেশ্যন পেপাৰ বহুতেই ইম্পৰ্টেণ্ট, চ' লগতে এনচাৰ, কুৱেশ্যন পেপাৰ এনচাৰ সকলোখিনি পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে ই বুকখন ল'ব বিচাৰে তোমালোকে হোৱাটছএপত SMS কৰিলে হ'ল, মাত্ৰ 35 টকা পে'মেণ্ট কৰিলে তোমালোকে ই বুকখন লাভ কৰিব পাৰিবা। যিয়েই নহওক, আমি প্ৰশ্নখিনিলৈকে আহিছোঁ। প্ৰথম হৈছে আমাৰ প্ৰস্ৰাৱত থকা, প্ৰথম প্ৰশ্ন হৈছে আমাৰ প্ৰস্ৰাৱত থকা ইউৰিয়া নামৰ পদাৰ্থবিধ তলৰ কোনটো কোনটো খাদ্যৰ অৱশিষ্ট, তেতিয়া তোমালোকে ক'বা খনিজ দ্ৰব্যৰ অৱশিষ্ট। 2 নম্বৰ, তলৰ কোনটোৱে পিতৃ মাতৃৰ পৰা সন্তানলৈ বংশানুক্ৰমিক চৰিত্ৰ বহন কৰে, সেইটো হৈছে ক্ৰমজম। নম্বৰ 3টো হৈছে স্নায়ুকোষবোৰ দীঘল আৰু সিহঁতৰ বহুতো শাখা প্ৰবন্ধ থাকে বাবে তলৰ কোনকেইটাত সহায় কৰে। ইয়াৰ যদি এনচাৰ চাওঁ তেতিয়াহ'লে দেহৰ অংগৰ মাজৰ দ্ৰব্যৰ আদান প্ৰদান কৰাত সহায় কৰে। তাৰপিছত যদি আমি চাওঁ তেতিয়াহ'লে বেছি দূৰত্বলৈ বাৰ্তা প্ৰেৰণ কৰে। গতিকে আমি চাওঁ যদি 3টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। হয়তো তলৰ কোনটোৱে ক্ষেত্ৰত আটাইতকৈ বেছি ঘৰ্ষণ বল পোৱা যায়। ইয়াৰ যে এনচাৰটো আমি চাওঁ তেতিয়াহ'লে হয়তো হ'ব বস্তু এটাই পৃষ্ঠ এখনৰ ওপৰেৰে লাহে লাহে যদি গতি কৰি থকা অৱস্থাত ঘৰ্ষণটো বেছি হয়, সেইটো হয়তো হ'ব শুদ্ধ উত্তৰ। পানীত চূণ মিহলালে পানীখিনি গৰম হৈ উঠে, তলৰ এই প্ৰক্ৰিয়াটো কোনটো হ'ব? এই প্ৰক্ৰিয়াটো তাপ বৰ্ধন কৰে, সেইকাৰণে গৰম হয়, গতিকে তাপৱৰ্তী, আৰু এইটো কেমিকেল ৰিয়েকশ্যন অৰ্থাৎ ৰাসায়নিক পৰিৱৰ্তন, গতিকে কেমিকেল চেঞ্জেছ হ'ব, তাপৱৰ্তী ৰাসায়নিক পৰিৱৰ্তন হ'ব, অৰ্থাৎ হ'ব শুদ্ধ উত্তৰ। 6 নম্বৰ প্ৰশ্নটো আছে কিহৰ উপস্থিতিৰ বাবে গৰুৰ গাখীৰ সামান্যভাৱে হালধীয়া হয়। ইয়াৰ যে এনচাৰ চাওঁ তেতিয়াহ'লে কেৰটিনৰ বাবে হালধীয়া হয়। অনুজ্জ্বল পোহৰত দেখা পাবলৈ চকুৰ মণি আকাৰ কি হয়? অনুজ্জ্বল পোহৰত দেখা পাবৰ কাৰণে চকুৰ মণি বৃদ্ধি কৰা হয়। যেতিয়া আমি পোহৰটো ভাল নহয়, মানে তুমি যদি গৈছা তেতিয়া পোহৰটো মানে কম পোহৰ এটা চাবৰ কাৰণে কি কৰা হয়, অনুজ্জ্বল পোহৰত দেখা পাবলৈ, মানে ভালদৰে পোহৰ নাই, তেতিয়া তুমি যদি পঢ়িব ওলাইছে চকুৰে টানকৈ মেলিব লাগিব নালাগে, চকুৰ মণি বৃদ্ধি পাব। 8 নম্বৰ হৈছে স্থিৰ পানীত উৰি থকা নাও এখনৰ পৰা মানুহ এজন জঁপিয়াই দিলে নাওখনৰ কি হ'ব? পিছফালে গতি কৰিব। এইটো গতি বিষয়ক সূত্ৰৰ পৰা দিছে ক্লাছ 9ৰ, হয় নহয়? এতিয়া এনচাৰটো কোনটো হ'ব ইয়াৰ? পাৰৰ পৰা আঁতৰি যাব নাওখন, মানুহজন পাৰলৈ নামিলে, হেৰিখন তাৰ যিটো থাৰ্ড ল, নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰৰ পৰা এইটো দিয়া হৈছে। তাৰপিছত প্ৰশ্নটো হৈছে মৌমাখিয়ে কামুৰিলে বা চোৰাত পাত গাত লাগিলে উপশম পাবলৈ আমি তলত কোনটো ব্যৱহাৰ কৰা হয়? ইয়াৰ যে এনচাৰ চাওঁ তেতিয়াহ'লে ইয়াত চূণশিলটো ব্যৱহাৰ কৰিব লাগিব, ঠিক আছে। ভিনেগাৰ, নেমু, পানী, আৰু 1 মিনিটেই পিছে মৌমাখিয়ে কামুৰিলে বা চোৰাতৰ পাত গাত লাগিলে উপশম পাবলৈ কোনটো কৰে? চূণশিল হ'ব, ঠিক আছে, চূণশিল হ'ব, কাৰণ সাৰ জাতীয় বস্তু লগাব লাগিব, নেমু বা ভিনেগাৰ এইবিলাক এচিড জাতীয়, গতিকে চূণশিল যিটো সাৰ জাতীয়, গতিকে আমি ল'ব লাগিব গটো। 10 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটোৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰ অপসাৰিত কৰিব পাৰে? সেইটো হৈছে জিংকে কপাৰক অপসাৰিত কৰিব পাৰে। 11 নম্বৰ প্ৰশ্নটো জাহাজ এখনে যেতিয়া সাগৰৰ পৰা নদীত প্ৰৱেশ কৰে তেতিয়া কি হ'ব? তেতিয়াহ'লে আমি যদি চাওঁ ইয়াৰে কি হৈছে প্ৰশ্ন, জাহাজ এখন যেতিয়া সাগৰৰ পৰা, তেতিয়া জাহাজখন অলপ তললৈ নামে, ঠিক আছে, জাহাজখন অলপ তললৈ হ'ব, ইয়াৰে হয়তো হ'ব। 12 নম্বৰ গাড়ীৰ পিছলৈ চোৱা দাপোনখন গঠন কৰা প্ৰতিবিম্বটোৰ বাবে তলৰ কোনবোৰ সত্য? গতিকে আমি জানো প্ৰতিবিম্ব লক্ষ্যবস্তু সমান আকৃতিৰ, প্ৰতিবিম্বটো লক্ষ্যবস্তু সমান আকৃতি হ'ব, আৰু ইয়াৰ উপৰিও ইয়াত যদি চাওঁ প্ৰতিবিম্ব অসৎ আৰু সৰু হ'ব, গতিকে ইয়াৰে এনচাৰটো হ'ব গটো হ'ব, 1 আৰু 2টো হ'ব শুদ্ধ উত্তৰ। নেক্সট হৈছে বাক্যটো হৈছে ক্ল'ৰ'প্লাষ্ট আৰু মাইটকণ্ড্ৰিয়া কোষৰ অৰ্ধ
স্বতন্ত্ৰ কোষাণু। ক্লৰোপ্লাষ্ট আৰু মাইটকণ্ড্ৰিয়াৰ নিজস্ব DNA আছে আৰু ইহঁতে প্ৰটিনৰ সংশ্লেষণ কৰিব পাৰে। ওপৰৰ দুটাৰ বাবে তলৰ কোনটো শুদ্ধ মন্তব্য? এনচাৰটো হ'ব শুদ্ধ উত্তৰ। দুইটা বাক্যই শুদ্ধ আৰু বাক্য 2 বাক্য 1ৰ সঠিক ব্যাখ্যা। 14 নম্বৰ প্ৰশ্নটো হৈছে গৰম পানী এগিলাছত চেনি গুলিবলৈ বিভিন্ন পদাৰ্থৰে নিৰ্মিত 4খন চামুচ ব্যৱহাৰ কৰা হয়। তলৰ কোনবিধ পদাৰ্থৰে নিৰ্মিত চামুচখন সোনকালে গৰম হ'ব? আমি 4খন চামুচ দিয়া আছে, প্লাষ্টিকৰ, আইনা, ষ্টীল আৰু কাঠ। গতিকে কাঠৰ চামুচ বা প্লাষ্টিকৰ আইনা নহ'বই, ষ্টীলটো হ'ব, কাৰণ সেইখন ষ্টীলৰ ফটাককেনে গৰম হয়, হয়নে? 15 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ অক্সাইডৰ দ্ৰৱই ৰঙা লিটমাছ দ্ৰৱ নীলা কৰিব পাৰে? ৰঙা লিটমাছ নীলা কোনে কৰে? ছডিয়াম অক্সাইডে। কত হ'ব শুদ্ধ উত্তৰ। 16 নম্বৰ তলৰ অশুদ্ধ যুক্তিটো বাছি উলিওৱা। ইয়াত চোৱা কি আছে, হিমগ্লবিন আইৰণ, ক্লৰফিল মেগনেছিয়াম, ৰাসায়নিক সাৰ নাইট্ৰজেন, খোৱা পান নিমখ ফচফৰাছ। এইটো হ'ব অশুদ্ধ, কাৰণ খোৱা নিমখটো হৈছে ছডিয়াম ক্লৰাইড, হয় নে নহয়? এতিয়া কত হ'ব শুদ্ধ উত্তৰ। নেক্সট আমি চাওঁ 17 নম্বৰ প্ৰশ্ন। তলৰ বাক্যবোৰ পঢ়া আৰু উত্তৰ দিয়া। এক্স নিৰ্বাপনৰ আটাইতকৈ বেছি ব্যৱহৃত পদাৰ্থ, কিন্তু তেল, বিদ্যুৎ আদিৰ বাবে হোৱা জুই নিৰ্বাপন ই উপযুক্ত নহয়। ই তেলতকৈ গধুৰ আৰু বিভিন্ন বিদ্যুৎ পৰিবহন কৰে। ৱাই এবিধ ভাল অগ্নি নিৰ্বাপক আৰু তেল বা বিদ্যুতৰ বাবে হোৱা জুই নিৰ্বাপনৰ বাবে উৎকৃষ্ট। ই জুইৰ চাৰিওফালে এখন আৱৰণ সৃষ্টি কৰি অক্সিজেন সংযোগ কৰে। গতিকে ইয়াৰ এনচাৰটো হ'ব কটো হ'ব শুদ্ধ উত্তৰ। 18 নম্বৰ প্ৰশ্নটো ওপৰলৈ গৈ থাকিলে বায়ুমণ্ডলৰ চাপ কি হয়? ওপৰলৈ গৈ থাকিলে বায়ুমণ্ডলৰ চাপটো ইয়াৰে হ্ৰাস হয়। 19 নম্বৰ তলৰ কেইটামান শব্দ তৰংগৰ চিত্ৰ দিয়া আছে, ইয়াৰ কোনটো মহিলাৰ মাত? এতিয়া তোমালোকে চিত্ৰটো দিয়া আছে, চাই কেনে তোমালোকে কমেণ্ট কৰিবাচোন, মই নেক্সট ক্লাছত তোমালোকে এইটো বুজাই দিম, ঠিক আছে? বৰ্ষাকালত উদ্ভিদ এডালত পাত বেছিকৈ থকাৰ কাৰণ কি? বৰ্ষাকালত পৰ্যাপ্ত পানী পোৱা যায়। 21 নম্বৰটো হৈছে বিশুদ্ধ পানী ঘনত্ব কিমান উষ্ণতাত সৰ্বাধিক হয়? 4 ডিগ্ৰী চেলচিয়াছত। কিমান উষ্ণতাত সৰ্বাধিক হয়? বিশুদ্ধ পানীৰ ঘনত্ব কিমান ডিগ্ৰী হয়? 4 ডিগ্ৰী হ'ব। নেক্সট তলৰ কোনবিধ মাত্ৰ জৈৱিক অবিঙ্গনীয় পদাৰ্থ? উদ্ভিদ পাত আৰু গোবৰ। 23 নম্বৰ হৈছে কাৰ্বন এটাৰ বিশুদ্ধ ৰূপ হৈছে গ্ৰেফাইট। ছাত্ৰ-ছাত্ৰীসকল বাকীখিনি মই নেক্সট এটা ভিডিঅ'ত জনাই দিম, তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু এই বিষয়লৈ ল'ব পাৰিবা ক্লাছ 8ৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু 9ৰ চৰকাৰী বাবে সকলো ছাত্ৰ-ছাত্ৰীৰ এটা অনলাইন টিউচন লৈ অহা হৈছে। বছৰেকীয়া পৰীক্ষালৈকে পঢ়িলে অৰ্থাৎ মাৰ্চৰ 15 তাৰিখলৈ আমি ক্লাছ হ'ব। মাত্ৰ 100 টকা পে'মেণ্ট কৰিলে তোমালোকে ক্লাছ কৰিব পাৰিবা। যিসকল ছাত্ৰ ৰেজিষ্টাৰ হয় হোৱাটছএপ নম্বৰত SMS কৰিবা, ঠিক আছে? বাই।